আজি আহিলোঁ গাঁৱলৈ আহিলোঁ আৰু দেখাইছিলোঁ আপোনালোকক এই i10 এখন আনি থৈছিলোঁ, কিন্তু ভিডিঅ' দিবলৈ একচুৱেলি টাইম পোৱা নাছিলোঁ। কিন্তু সেইদিনাখন তিনিখন গাড়ী একেলগে ৰখাই ভিডিঅ' দিছিলোঁ আৰু তাত বহুতে ফোনো কৰিলে বাৰু, কণ্টেক্ট কৰি আছে আপোনাৰ ফাইনেন্সত ল'ব কণ্টেক্ট কৰি আছে। এতিয়ালৈকে বাৰু কাৰো লগত মোৰ ফাইনেল হোৱা নাই ইয়নখন, আৰু এই i10খনো হোৱা নাই। এতিয়া মোৰ লগত আছে i10খন আছে। এইখন i10 হৈ গ'ল 2010-ৰ, আপোনাৰ 10-ৰ লাষ্টৰ হয়, আৰু এতিয়া ৰিচেণ্ট টেক্স দিয়া হৈছে 2030লৈকে, আৰু ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰি দিয়া আছে। আৰু এতিয়া নতুন ইঞ্চুৰেঞ্চ এটা মাৰি থোৱা আছে ফাৰ্ষ্ট পাৰ্টি, থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চো আছে, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চো আছে। আৰু ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চটো ভেলু আছে 1,80,000 টকা ভেলু আছে। আৰু গাড়ীখন মই আপোনালোকক 1,80,000 বিচৰা নাই, গাড়ীখন মোৰ 155 লাগে। আৰু গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছটো মই দিয়া নাই, গতিকে এতিয়া সম্পূৰ্ণ ডিটেইলছটো দেখাওঁ ব'লক। আৰু মোৰ লগত আজি আহিলে মোৰ এই ছোৱালী, হাই কৈ দিয়া। এই ছোৱালী আহিলে, তাই ক'লে যে পাপা ময়ো যাওঁ গাঁৱলৈ, গতিকে আহিলোঁ। ইয়াত এটা কেমেৰা, CC কেমেৰা লগাই থৈ গ'লোঁ, আৰু সেইটো কাৰণে বোলো আহিলোঁ ছোৱালীৰ লগত। আৰু এতিয়া ছোৱালীও ক'লে আজি মোকো উলিয়াই দিবা বুলি, আৰু সেইটো কাৰণে এতিয়া ব'লক আপোনাৰ ভিডিঅ'টো মই বাকী গাড়ীখনৰ দেখাই দিছোঁ, বাহিৰ ভিতৰৰ ইঞ্জিন চব এইটো দেখাই দিছোঁ ব'লক। ইণ্টেৰিয়ৰটো দেখিবলৈ পাইছে, আপোনাৰ ইণ্টেৰিয়ৰটো খুব সুন্দৰ হৈ আছে, দেখিছেনে, খুব সুন্দৰ। এইবোৰ আপোনাৰ AC লগাই মানে AC বন্ধেই নকৰে, এইটো কাৰণে গাড়ীখনৰ আপোনাৰ এইটো পূৰা একদম নিট এণ্ড ক্লিন হৈ আছে। আৰু এইটো ডোৰ খুলিলে এইটো এডজাষ্টেবল লাইট হয়। আৰু ইয়াৰ আপোনাৰ মিৰৰ আছে দুখন, এইখনৰ দেখিছে পলিথিন নেৰুৱালেই, আৰু লেডিছ অ'নাৰ হয় তেখেতে। আপোনাৰ কি কৰিলে, এখন নেৰুৱালেই, মানে এখন এনেকৈ 2010 চনৰ পৰা এনেকৈ লাগিছিলে। আমি ইমান গাড়ী আনিলোঁ, 2010 চনৰ মই বহুত গাড়ী আনিছোঁ, 9 চনৰো আনিছোঁ, 7 চনৰো আনিছোঁ, কিন্তু আজি ডেটলৈকে এনেকুৱা এখন গাড়ী নাপালোঁ য'ত এই পলিথিনকেইখন আপোনাৰ লাগি থকা। তেখেতে মানে এইবোৰ নেৰুৱালেই, ইউজেই নকৰিলে। আৰু ইয়াতো চাবি দুটা আছে, ৰিম'ট দুটা পাব, প্লাছ পইণ্ট সেইকেইটা আছে। আৰু ছেকেণ্ড, গাড়ীখন ইমানেই স্মুথ, আপোনালোকে মানে চলাই থাকিলে লাগিব কি চলাই আছে, ইমানেই স্মুথ, মানে নতুন গাড়ীখন চলাই থকা লেখীয়া স্মুথ। আৰু মিটাৰটো এবাৰ দেখাই দিছোঁ, মই সেইদিনাখন দেখাইছিলোঁ লওঁতেই, মিটাৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক। 53,309 কিলোমিটাৰ চলিছে এতিয়ালৈকে। আৰু বহুতে ক'ব পাৰে যে গাড়ীখন কম চলি আছে, গাড়ীখন একচুৱেলি কম চলি আছে, আৰু বহুত বেছি কম চলি আছে। এইটো মানে গাড়ীখন ইমান স্মুথ হৈ আছে, বিৰাট স্মুথ, মানে এতিয়াও চাইলেঞ্চাৰে আপোনাৰ ষ্টাৰ্ট কৰিলে পূৰা পানী ওলাই থাকে। আৰু এইটো এটা আফটাৰ মাৰ্কেট LCD লগাই থৈছে মাই TVSৰ, বহুত ভাল। আৰু JBL দুটা স্পীকাৰ দুফালে লাগি আছে, আৰু বেক কেমেৰা লাগি আছে, মই দেখাই আছোঁ। এইটো 5 গিয়াৰ হয়। আৰু এইফালে আপোনাৰ এইটো হেণ্ডবেগ আছে, বাকী এইখিনি দেখাই দিছোঁ। এটা ৰিম'ট পাব, AC ধুনীয়া কাম কৰে, পাৱাৰ ষ্টিং আছে। আৰু আপোনাৰ এইটো এডজাষ্টেবল হয়, এইটো আপ এণ্ড ডাউন কৰিব পাৰিব, এইটো এডজাষ্টেবল হয়, নিজৰ মতে আপুনি কৰি ল'ব পাৰিব। আৰু পাৱাৰ উইণ্ডো পাব, আপুনি 4খন পাৱাৰ উইণ্ডো পাব। আৰু গাড়ী খুব সুন্দৰ হৈ আছে, আৰ্মৰেষ্ট চব আছে, বহুত ধুনীয়া হৈ আছে গাড়ী, বিৰাট ধুনীয়া। ব'লক এতিয়া বাহিৰটো দেখাই দিওঁ এবাৰ। ফ্ৰণ্টৰ ফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে, AS01AN4169। গাড়ীখন ফাৰ্ষ্ট অ'নাৰ হয়, লেডিছ অ'নাৰ হয়, আমাৰ যোৰহাট মেডিকেলৰে হয়। আৰু এইখন গাড়ীখন দেখাই দিছোঁ, বিৰাট সুন্দৰ হৈ আছে গাড়ীখন। টায়াৰ 4টা তেওঁ ব্ৰেণ্ড নিউ টায়াৰ লগাইছে, টায়াৰ 4টাই ব্ৰেণ্ড নিউ টায়াৰ। আপোনাৰ গাড়ী অ'কে আছে, ৰিপেইণ্ট টাচপেইণ্ট বুলিবলৈ একো নাই, দেখিছেনে, 4টা টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ। ব্ৰেণ্ড নিউ। বেকৰ ফালৰ লুকছটো এনেকুৱা, আপোনাৰ বেক ৱেপাৰ পাই যাব। টপ মডেলটো হয়, স্পৰ্টছ হয়, 1.2 কাপাৰ, মানে 1200 cc হয়। ইয়াৰ মাইলেজটো আপুনি 16 আৰু 17 সিমানেই পাব। বাকী এবাৰ মই দেখাই দিছোঁ, খুব সুন্দৰ, এইবোৰ নিট এণ্ড ক্লিন হৈ আছে, দেখিছেনে, ক'তো একোৱেই নাই, একদম নিট এণ্ড ক্লিন হৈ আছে। ভিতৰৰ ফালৰ পৰা এনেকুৱা লুকছটো। আৰু এইকেইটা আপুনি এডজাষ্টেবল হয়, আপ এণ্ড ডাউন নিজে কৰিব পাৰিব। ছিট কভাৰ লেডাৰ লাগি আছে, আৰু গাড়ী আপোনাৰ ফুল চিল হৈ আছে, দেখিছেনে, চব চিল। কাৰণ দূৰৰ পৰা আপোনালোক আহিব, আপোনালোকেও কোনো নিৰাশ হৈ যাব নালাগে, মানে ডাইৰেক্ট আপোনালোকে পইচা আনি ডাইৰেক্ট লৈ ল'ব পাৰিব। আৰু ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আছে যিহেতু টেনশ্যন নাই কোনো। এই ছাইডৰ পৰা লুকছটো এনেকুৱা, এই ছাইডৰ পৰা দেখাই দিছোঁ, লুকছটো এনেকুৱা হৈ আছে। অকণমান ডেণ্ট অকণমান আছে, এইখিনিতে অকণমান ডেণ্ট অকণমান আছে, মই এইটো কৰোৱা নাই, কৰোৱালে ধৰক পেইণ্ট কৰিব লাগিব, এইটো কাৰণে কৰোৱা নাই, একো নাই, নকৰিলেও হ'ব। আৰু এই ছাইডৰ পৰা এনেকুৱা, ক'তো ভঙা চিঙা এইবোৰ একোৱেই নাই। আপোনাৰ এইবোৰ কোম্পানী গ্লাছ লাগি আছে, এক্সিডেণ্টেল ইছ্যু নহয়। ইঞ্জিন দেখাই দিম, ইঞ্জিন আপুনি চালে মানে চাই থাকিব, এনেকুৱা ধুনীয়া ইঞ্জিন। আৰু এবাৰ টেষ্ট ড্ৰাইভ কৰাৰ পাছত গাড়ী এখন যোৱাৰ বাজেট থাকে তেখেতে ল'ম বুলিয়ে ক'ব।
আৰু দুটা ফগ লাইট আছে দেখাবলৈ পাইছে, দুটা ফগ লাইট আছে। গাড়ী খুব সুন্দৰ আৰু ৰিলে কিট লাগি আছে বোলে মই LED বাল্ব লগাওঁ, LED বাল্ব লগাব পাৰে। আৰু এইটো স্পইলাৰ লাগি আছে। গাড়ী বিৰাট ধুনীয়া হৈ আছে, গাড়ী একদম মাখন হৈ আছে, গাড়ী মাখন। কয় নহয় গাড়ী মাখন গাড়ী বুলি, এইখনে একদম মাখন হৈ আছে। আৰু গাড়ী মোৰ যি তিনিখন আছে তিনিখন গাড়ীয়ে বহুত সুন্দৰ হৈ আছে। ইঞ্জিনটো দেখাই দিম বলক। এবাৰ ইঞ্জিনটো চাওক, 4 চিলিণ্ডাৰ হয়, 4 চিলিণ্ডাৰ ইঞ্জিন চাওক। এইটো এপ্ৰন চিল, তেওঁ এইবোৰ এক্সট্ৰাকৈ লগাইছে ৰিলে কিট। ইয়াত আপুনি লাইটৰ বাল্বটো বোলে মই দামী লগাওঁ, তেতিয়া আপুনি দামী লগাব পাৰে। আৰু এইটো কানেকশ্যনটো কাটি থোৱা আছে, যিটো বেক গিয়েৰ লগালে চিঞৰে সেইটো কাটি থোৱা আছে। এইটো ইঞ্জিন চাই লওক, সম্পূৰ্ণ চিল, গিয়েৰবক্স চিল, একোৱেই নাই। আপুনি পইচা দিয়ক আৰু গাড়ী লৈ যাওক, এনেকুৱা কণ্ডিশ্যন মানে। ছাছপেনশ্যনৰ 10 টকা এটা কাম নাই, বুজিছেনে? সম্পূৰ্ণ চিল হৈ আছে। আৰু এই গাড়ীখন ল'বলৈ হ'লে ফুল ফাইনেল প্ৰাইচ আহিব 155, ইনক্লুডিং RC ট্ৰান্সফাৰ আহিব। এখন আহিব 155 ইনক্লুডিং RC ট্ৰান্সফাৰ আহিব। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ লাগি আছে, দুটা চাবি পাব, দুটা ৰিম'ট পাব, 4টা ব্ৰেণ্ড নিউ টায়াৰ আছে, LCD লাগি আছে, বেক কেমেৰা লাগি আছে, লেডাৰ নতুন চিট কভাৰ লাগি আছে, আৰু JBL দুটা স্পীকাৰ লাগি আছে। গাড়ীৰ টপ মডেল হয়, স্পৰ্টছ মডেল, আপোনাৰ বেক ৱেপাৰ থকা মডেলটো হয়। খুব ধুনীয়া হৈ আছে, গাড়ী খুব সুন্দৰ। 2030লৈকে টেক্স আপডেট হৈ আছে। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চৰ ভেলুৱে আছে, IDV ভেলুৱে আছে আপোনাৰ 1,80,000 টকা। গতিকে কাৰোবাক লাগিলে সোনকালে যোগাযোগ কৰক, স্ক্ৰীণত আহি থকা নাম্বাৰটোত সোনকালে যোগাযোগ কৰক। আৰু আপুনি এটা টেষ্ট ড্ৰাইভ কৰক, বুকিং কৰক। আপুনি সোনকালে আহি, যাৰ পচন্দ হৈছে সোনকালে আহি যোগাযোগ কৰক। গাড়ী A1 কণ্ডিশ্যন হৈ আছে, গাড়ী 100% গেৰাণ্টি। আৰু যিখিনি গাড়ী আনো সম্পূৰ্ণ ভাল গাড়ী আনো, আমি ভাল গাড়ীয়ে বিকোঁ। কাৰণ গাড়ী চবেই চলাব লাগে, গাড়ী চবেই লওক, চবেই চলাওক। আৰু সেইটো কাৰণে এখন বাইকৰ দামত দি আছোঁ। এতিয়া এখন পালচাৰ ল'বলৈ গ'লে আপোনালোকৰ 1,60,000-65,000 টকা পৰি যাব। এতিয়া 2030লৈকে আপডেট থকা টপ মডেল গাড়ী, LCD বেক কেমেৰা লাগি আছে, 4টা টায়াৰ নতুন লাগি আছে। মই আপোনালোকক দি আছোঁ 155 অনলি, 155ত দি আছোঁ, ইনক্লুডিং RC ট্ৰান্সফাৰ, ইনক্লুডিং ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আছে লগত। গতিকে আপোনালোকে চাই লওক, যদি কাৰোবাক লাগে সোনকালে যোগাযোগ কৰক, স্ক্ৰীণত নাম্বাৰ আহি আছে, সোনকালে যোগাযোগ কৰক। আজিলৈ ধন্যবাদ। আৰু যিকেইখন গাড়ী আছে মোৰ ইয়ন দুইখনৰ এখন বগাখন স্পৰ্টছখন আপোনাৰ 18 চনখন EMI হৈ যাব। সোনকালে যোগাযোগ কৰিব কাৰোবাক লাগিলে। ধন্যবাদ আজিলৈ।